গুড মৰ্নিং ৰাইজ। আমাৰ ছাৰে ৰাতি 2টা বা 3টামান বজাৰ পৰা পূৰা ডিউটি দি থাকে আৰু তেতিয়াৰ পৰা আৰু নুশুমোৱেই তাৰমানে। তাৰপিছত মাকে কোচত লৈ থাকিব লাগে, নহ'লে মই লৈ থাকিব লাগে। মই বাৰু অকণমান কমকৈ লওঁ, মাকে বেছিকৈ লয়। কোচত লৈ উমলিয়াই থাকিলে তাৰমানে ধুনীয়াকৈ টোপনি যায়। কিন্তু যদি বিচনাত থওঁ তাৰ একদম চাইৰেন বাজি যায়, সেইটো কথা। এতিয়া অকণমান মই লৈ অলপ তাক ৰ'দো দিছোঁ, অলপ মই খোজকাঢ়িও আছোঁ। 2টা কামেই হৈ আছে। এতিয়া আজি তাৰ ভেকচিন দিয়া, আজি প্ৰথম ভেকচিন। গতিকে এইটো এটা ডাঙৰ সংগ্ৰাম আৰু আজিৰ দিনটো মাক দেউতাকৰ কাৰণে। এতিয়া কি বা ৰিয়েকশ্যন হয়, কাৰোবাৰ জ্বৰ উঠে, কাৰোবাৰ কান্দি থাকে গোটেই দিনটো। এতিয়া আমাৰ ছাৰে এবাৰ কি খেল দেখুৱাই সেইটো আমি গম পাম। যাম আজি চাব চেণ্টাৰত, হয় নহয়? এতিয়া পূৰা ঘূমি আছে ছাৰে, বিৰাট আৰাম পোৱা এনেকৈ লৈ থাকিলি, নাই হয়নে? গোটেই ৰাতি মাক শুব দিয়া নাই তুমি, দুষ্ট কৰিছা, হয় নহয়? ছোৱালী ডাঙৰ কৰা ইমান সহজ কাম নহয়েই। ভাইলা আমাৰ ইয়াক এৰি দিছোঁ এইকেইদিন, মানে ৰাতি তাক এৰি দিওঁ। না তাৰ মোচন চাওঁ। ব'লাচোন আমি ভিতৰত যাওঁ। আমাৰনো আইতাই কি কৰি আছে, তোমাৰ কাৰণেনো আইতাই কি বনাইছে তাকে চাওঁ না। আইতাক মাতাছো, এতিয়া কি বনাইছে হেমে? কি বনাইছে? কলা কচু ভাজি। ভাতকেৰেলা ঘৰ নে ভাতকেৰেলা নে কিনা? কলা কচু কিনা মাছ থাকিলে মজা লাগিলে। এতিয়া আইৰণ জাতীয় খাদ্য মাছে নাই। এতিয়া আমাৰ ছাৰক শুই দিছিলোঁ, এই পজিশ্যনত শুই বিৰাট ভাল পোৱা দেখিছেনে? পেটটো তলৰ ফালে কৰি, কিয় বা? এইটো ভেকুলিয়ে আৰু একো নাই তোমাক কোৱা নাই দিয়া। তুমি ভেকুলী নহয়, তুমি মানুহ দেই। তুমি ভেকুলী নহয় দিয়া। বাপাই অৰা আজি এতিয়া ভেকচিন দিয়ে নহয়, চিন্তা হৈ আছে নেকি? মই চব অকণমান আগতে কৈছোঁ তাকে, ভেকচিন যিদিনাখন হ'ব সেইদিনাখন এটা মাক দেউতাকৰ এটা সংগ্ৰাম, এটা টেনশ্যন ভেকচিন ডেটো। আজি মই নিজক প্ৰিপেয়াৰ কৰি ৰাখিছোঁ আৰু ৰাতিয়ে দিনে যদি আমনি কৰে মই খং নকৰোঁ। আৰু খোজকাঢ়ি যদি তাক টোপনি নিয়াবলগীয়া হয় ৰাতিটো খোজকাঢ়ি থাকিব। আৰু আমাৰ প্ৰথম নহয়, আজি প্ৰথম ভেকচিন তাৰ। বিষাই বুলি কয় যে সেইটো গম নাপায় কি হ'ব। 3টা দিব, 3টা দিয়ে বোলে। সেই তেনেকুৱা কথা আৰু। এতিয়া আজি ভেকচিনটো দেই, দেখা যাওকচোন কি হয়, কি ৰিয়েকশ্যন হয়। কেতিয়াবা এনেকুৱা হয় যে কিছুমানে নাকান্দেই বা কিছুমানৰ জ্বৰ নুঠে, আৰু কিছুমানৰ উঠেও, যে আমাৰ বা কৃপানৰ কি হয়। আমাৰ এতিয়া এইয়া পেহীয়েকৰ কোচত কমিটি গ'ল নে? কমিটি নাই যোৱা, তুলকে চাই আছে। আজি চব ঘৰুৱা শাক পাচলি। এয়া হৈছে কলমৌ, এটা আকৌ আমাৰ মানে খালৰ, মানে আমাৰ নিজৰ নহয়, এই ওচৰৰ বৌ এটাই দিছে, ঘৰৰ খালৰ কলমৌ। সুন্দৰ, বিৰাট খাব লগা বস্তু মানে এইগিলা। আমাৰ খালত নহয়েই। এতিয়া দেউতাই এইফালে পূৰা খেতিত লাগি আছে, যাব চাফা কৰি আছে। পুৰি পেলাব লাগিছিল দেখোন, পুষ্প। তাৰপিছত আকৌ ময়ো এইফালে লাগি আছোঁ আৰু এটা কাম কৰি চাইছোঁ, হয় নহয় নাজানো, চব বস্তু কৰি চাব লাগে বুলি কৈতো। এটা ধুনীয়াকৈ ভিডিঅ' বনাইছোঁ, এইটো দেখাই পাইছিল আগৰ ভিডিঅ'টোত। এতিয়া ভিডিঅ'টো বনাই তাতে যাৱাবাৰ ভেন্দি হৈছিল, তাৰপিছত নিজে ভেন্দি বুলি কৈছিল। সাধাৰণতে এটা ভেন্দিৰ এনেকুৱা খলি বনাই পেলাই ভেন্দিৰ গুটি দেই, কিন্তু মই কি কৰিলোঁ, ভেন্দিৰ পুলি আনি ৰুইছোঁ, তাৰ পৰা উঠি আনি দেউতাই কৈছে হ'ব। মোৰ এটা বিশ্বাস হ'ব লাগেই, চাওঁ কি হয়। যদি লাগে তেতিয়া গম পাম য়েছ কাম হৈছে, আৰু যদি মৰে সেইটোতো গমেই পাম। এইকেইটা এনেকৈ ৰুইছোঁ চব, চাই লওঁ কি হয়, দেখা যাওক। এতিয়া খেতিৰ পৰা আহি বাহিৰে ৰেডি যাব লৈছোঁ ভেকচিন দিবা। আমাৰ চলি ওলাল নে? চলি মাক চব ৰেডি, কথা নাই। উখাই টোপনিত নে? ব'লা ৰেডি হৈছে, যাওঁ সোনকালে। আমি ফটাফট যাওঁ, যাই ভেকচিনটো দিওঁ, তাৰপিছত বা খেলখান কি হয়। মা হৈছেনে? যো আইয়ে ৰাইজ বেঠিয়ে চাবা, দোকান খুলি দিছোঁ।
আৰামছে বহি লোৱা উঠাই মানুহ ব'লা তোমাৰ প্ৰথমটো ভেকচিন মাইকো দিম নেকি ভেকচিন অঁ এইটো দি আছো অঁ তোকো দিব লাগিব নে ভেকচিন এটা অ'কে মাই একে ব্লাউজত পিন মাৰি মাৰিয়ে আহি আছে বাটত নেকি এনে দাউৰা দাউৰিয়েই এই ইয়াতে হ'ব ইয়াত ঘৰৰ ওচৰতেতো সেইকাৰণে বেছি টাইম নালাগিল পটককৈ আহি পালোঁ ব'লা টেনশ্যন হৈছে নেকি অলপ ব'লা এয়া গ্ৰাম্য স্বাস্থ্য অনাময় আৰু পুষ্টি দিৱস বুলি ধুনীয়াকৈ লেখা আছে চলো চব মানুহ লাইন হৈ আছে তাৰ পাল হ'ব এইবাৰ ইয়াৰ পাল হয়নে তাৰপিছত আমাৰ পাল আমাৰ চলি ওজন চাম এতিয়া কিমান হৈছে কি বাইদেউ আলাং বিলিং লৈ গৈছা আকৌ তুমি ল'ব ভয় হা নাচোৱা নহ'লে মাৰ পাছত দিম একো নাই তুমিয়ে লোৱা পাৰিবা এতিয়া এইটো ঔষধ প্ৰথমটো একে মোক বেধেৰি দিছে কেহা পাই এইটো মিঠা নেকি অঁ এটা হ'ল আৰু দুটা বাকী আছে সি অকণমান কাঞ্চি বাৰু সেয়া অঁ একো নাই কোনে লৈছে তোমাক কোনে লৈছে আদাৰ কৰি দিছে একদম কোনে লৈছে তোমাক কোনে লৈছে আইতাই লৈছে আইতাই হে আদাৰ ঘৰ আহি পালা দেউতাই সুধি আছে এতিয়া জলপান খাই আহিল নে নাই ঔষধ দিছি ঔষধ আৰু খাব লাগিব আকৌ মাহৰ মূৰত এতিয়া বহুত দিন হ'ল খালত বহি পোৱা নাই মানে বৰশী পোৱা নাই মায়ে আটা পিঠা এখন বহি থৈছিল কলপাতৰ মাজত এতিয়া কিবা বহি পাই চাওঁ বতৰটোও ভাল যদি মাছে ধৰেই এসাঁজ হ'ব আৰু পানী এতিয়া বহুতে নহয় মাছ বা আহেনে নাহে তথাপি যদি শকত বন্দী হৈ হ'ল আৰু পাই চাওঁ আমাৰ আকৌ বৰশীত দোলালৰ বেলেগ ষ্টাইলেই বেলেগ দেখিছে নাই ইমান ভাজ টোপ গাঁঠিলোঁ যে প্ৰভু মাছ দেৱতাই নমঃ আহিবি দেই এনেকৈ দিব লাগে বোলে আকৌ এতিয়া মই বহুত সময় পালোঁ কোনকুনীয়া গোটাই মহৰ কামোৰত থাকিব নোৱাৰিলোঁ সি তই যি চিপ মাৰিছা পাৰিবিনে এতিয়া আমাৰ দায়িত্বটো মাকহে নবা দিছোঁ ধুনীয়াকৈ আটা টানি নি আছে 3 বাৰমান খালা মাছটো কিজানি ৰৌচো হ'ব এই বিৰাট ছয়তান ৰৌকেইটা লাহে লাহে খুটি হেৰিতকৈ লৈ যায় তই বাৰু সেইটো কৰ মই নেমুডাল চাফা কৰোঁ লকডাউন নেমু চাইডেদি পাৰ হৈ যাব পাৰিমনে কিবা কাৰণত চিপ মাৰি দিবি কাণৰ লতিত বোলে বহি বজি লৈছি অঁ নহয় এই চিপ মাৰিলোঁ দে অঁ ৰিক্স ল'ব নোৱাৰি ভাই মাছ খাৱা নহ'ব টুপি আছে নি অন কেমেৰা আছোন অন কেমেৰা মানুহ ভাবো এডিটিঙত লগাই দিয়া বুলি এতিয়া লকডাউন নেমু মানে লকডাউনত বোম হাপ বিৰাট মস্ত দেই মই নিজডালহে দেখিছোঁ ক'লা দাৰু মাছটো আৰু চাফা কৰিব যাব নোৱাৰা ভাই যা বাবা যা হাই যা হন মা হৰ মহাদেৱ যা বা যা ক'বা ওচৰে পাজৰে আছে যদি যাবই ভাই মই এইটো বস্তু অলপ ভয় কৰোঁ আৰু যিহেতুকে ভয় কৰোঁ সেয়ে আহি পাওঁহি যা গাছি সেয়া লকডাউনৰ নেমু আছিল আৰু এতিয়া নেমু খাব আহোঁতে পালা হয় অজস্ৰ নেমু লাগিল নেমুগিলা সৰি পচি গ'ল এবাৰ দেখিছে না মাটিৰ পে লাগি আছে সেয়া মাটিত লাগি আছে এইটো এটা এইকেইটা মাটিত লাগি আছে আৰু এই ভিতৰখন আছে পকি আছে এইগিলা দেখিছেনে বহু নেমু লাগিছিলে মাই আৰু বহু পচি গ'ল এইগিলা চাওকচোন আপোনালোকে নেমুৱে হৈ আছে এইগিলা এতিয়া ভোলৰ গাছ ঘৰৰে আৰু ভোলৰ জাবৰো ঘৰৰে মানে এইটো হৈছে মেইন বস্তু গা পিহি দিয়া ঠিক আছে সমাজ যদি ক'লা মানুহ আছে এইটো যদি পুৰা ঘূৰি দিয়ে নহয় চাফ চাবোন দি একদম বগা হৈ যাব
লৈ ল'লোঁ। এনেকুৱা এটা গুৱাহাটীত কিনিব লাগিলে 20 টকামান লাগে আৰু আমাৰ নদীৰ পাৰত ফ্ৰী।